হাই গাইজ, আজি ৰাতিপুৱাৰ পৰা আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱা উঠিছোঁ যেতিয়া চব পূৰা বৰষুণ দি আছে, তো মই গ্ৰিলৰ ফাকেদি ভিডিঅ'টো কৰিছোঁ। গ্ৰিলটোৰ পৰা মানে মোবাইলটো থৈ দিছোঁ। একদম চব আমাৰ চোতালটোৰ অৱস্থা নাই। ভাতো মানে মধুৰি খাই একদম অৱস্থা বেয়া কৰি দিলে। আৰু বৰষুণো দি আছে, যিহেতু ঠাণ্ডা আছিলে, তো আজি উঠাটো অকণমান দেৰি হৈ গ'ল। 7:30 হৈ গ'ল। মৰ্ণিং ৱাক কৰিবলৈ যাব পৰা নাই। মই উঠিছিলোঁ 4:30 বজাত, তেতিয়া চাইছোঁ পূৰা বৰষুণ দি আছে, সেইটো কাৰণে যোৱা নাই। আৰু এওঁ নহয়, ৰাতি 2টা বজাত উঠি পিনি চিনটেক্সটো আৰু গামলাটো পাতি দিলে, বৰষুণৰ পানী অকণমান গোটালোঁ। বৰষুণৰ পানী দি পিনি কাপোৰ ধুবলৈ ভাল, চাফাও হয় ধুনীয়াকৈ। তো সেইকাৰণে মানে পানী অকণমান গোটাই থওঁ আমি। আৰু মই কিন্তু বৰষুণৰ পানী দি বেছিভাগ কামখিনি কৰি লওঁ। ঘৰ মোচা, কাপোৰ ধোৱা, সেইবিলাক বাথৰুমত দিয়া, তো সেইখিনি মই সেইটো বৰষুণৰ পানী দিয়ে ইউজ কৰি লওঁ। আৰু নহয়, ৰাতি ইমান বৰষুণ দিলে, যিহেতু মই কিন্তু গমেই নাপাওঁ কেতিয়া বৰষুণ আহিলে। এওঁ ৰাতি 2টা বজাত উঠি যেতিয়া গামলাকেইটা দিলে, তাৰপিছতে বোলে পাকঘৰত বোলে বহি আছিলে অলপ দেৰি, দৰজাটো খুলি পিনি, মানে আমাৰ ল'ৰা দুটা যিটো শুৱে, তাহাঁতৰ ৰুমটো পূৰা গৰম হৈ আছিলে বোলে। তো সেইটো কাৰণে দৰজা খুলি অলপ দেৰি বহি আছিলে, যাতে ৰুমটো ঠাণ্ডা হৈ যায়। মই কিন্তু একোৱে গম নাপাওঁ। যেতিয়া 4:30 বজাত এলাৰ্ম বাজিলে সাৰ পালোঁ, তেতিয়া চাইছোঁ বৰষুণ দি আছে। তো সেইটো বৰষুণত যাবও পৰা নাই, সেইটো কাৰণে দেৰিও হৈ গ'ল। আৰু নহয়, আমাৰ চিৰিত যে পাপোছ দুটা আছিলে, সেই পাপোছ দুটাও কিন্তু একদম তিতি গ'ল বৰষুণতে। তো সেইকেইটা মই আনি থৈ দিছোঁ, ধুই দিম। আৰু বৰষুণৰ পানীটো চাওক, ইমান চাফা, ইমান ভাল দিছে, আৰু ঠাণ্ডা পানীটো। সেইটো পানী দি মই এতিয়া ঘৰ মুচি ল'ম। সেইটো মগেৰে উঠাই আছোঁ। আৰু এইটো বাস্কেট দি ঘৰ মুচিবলৈ ভাল। মই কিন্তু সেই বাস্কেটটো আনিছিলোঁ লকডাউনৰ সময়ত, বহুত ইউজফুল হয়, মোৰ বহুতেই মানে হেল্প হ'ল সেইটো কাৰণে। আগতে বহি কিমান ঘৰ মুচি থাকিম, তো সেইটো দি পিনি পটাপট মোচাও হৈ যায়। আৰু মই আজি নহয় সুদা পানী দিহে মুচিম। কালি মানে চাৰ্ফ দি মুচিছিলোঁ, আৰু যিটো লাইজল দি ঘৰ মুচোঁ, সেই লাইজলটো শেষ হৈ গ'ল। চাওঁ, কালি যদি মঙলবাৰে যদি যোৰহাট যোৱা হয়, তেতিয়া আনিব লাগিব। মই কিন্তু বিশেষকৈ বজাৰকেইটা বিশালৰ পৰাই কৰোঁ। যদি যাওঁ বিশালত, যোৱা কথা আছে, বিশাল নহ'লে স্মাৰ্ট বজাৰত। ক'লোঁ নহয়, অংকিতে গুচি যাব 2 তাৰিখে। তো তাৰ কাৰণে মানে কিবাকিবি বস্তু আনিবলৈ আছে, কৰ্ণফ্লেক্স আৰু কিবা কি খোৱা বস্তু লৈ যাব, মেগী চেগি এইবিলাক। তো সেইকাৰণে মানে যাবলৈ আছে। তেতিয়া ভাবিছোঁ লাইজলটো লৈ আহিম। আৰু ঘৰটো চব আন্ধাৰ আছে, এওঁ মানে এতিয়াও শুই আছে। তো মই সেইটো কাৰণে উঠাবলৈ বিচৰা নাই, যাতে লাইটটো জ্বলাই দিলে, খিৰিকী চিৰিকী খুলি দিলে উঠি যাব। তো সেইটো কাৰণে মই খোলা নাই। তো চব সেইটো কাৰণে অকণমান আন্ধাৰো হৈ আছে চাগে, ছাইডকেইটা ক'লা ক'লা দেখাইছে, কিন্তু ইমান ক'লা নহয়। মই দেখাম আপোনালোকক। তো মানে তেতিয়া মানে লাইট আন্ধাৰৰ কাৰণে ৰুমটো অকণমান আন্ধাৰ হৈ আছে। তো সেইটো কাৰণে উপায় নাই, যেতিয়া শুই আছে মোৰ উঠাবলৈও বেয়া লাগিছে। ৰাতি অকণমান দেৰিকৈও শুৱা হয়, গৰমৰ কাৰণে টোপনি নাহে। ৰাতি চাগে 11:30, 12টা বাজিলে। আকৌ 2টা বজাত উঠি পিনি বহুত টাইম বহিও আছিলে। এইটো ইয়াতে পোহৰ আহিছে ন, এইকেইটা ইমান চাফা লাগিছে, বগা নহয়, ৰঙা। তো সেইটো ৰুমটো অকণমান ক'লা ক'লা লাগিছিলে। তো সেইটো কাৰণে এতিয়া ঘৰটো মুচিলোঁ। আৰু এটা হাতত নহয় মোবাইলটো লৈ গৈছোঁ, ষ্টেণ্ডটো মোৰ ভাঙি গ'ল। তো হাতেৰে লৈ কৈছোঁ, তো অকণমান কষ্ট হৈ আছে। যিহেতু ভিডিঅ' কৰিব লাগিব, তো কষ্ট কৰিবই লাগিব। তো ঘৰটো মুচি লওঁ। এতিয়া চিৰিকেইটাও মুচি লৈছোঁ। আৰু মই নহয় সদায় ৰাতিপুৱাই গা ধুওঁ। আপোনালোকে চাব, সদায় মই মানে 7:30, 8টাৰ ভিতৰত পূজা দিয়া হৈ যায় মোৰ। 7টাৰ ভিতৰত, বিশেষকৈ 7টাৰ ভিতৰতে মোৰ গোটেইখিনি কাম হৈ যায়। ঘৰ মোচাৰ পৰা মানে কাপোৰ কানি ধোৱা, চব কামেই হৈ যায়। মই দেৰিকৈ গা ধুবলৈ ভাল নাপাওঁ। মই গা নোধোৱাকৈ এগিলাচ পানীও নাখাওঁ, মোৰ ভাল নালাগে। মানে চব কাম চাম কৰি আজৰি হৈ পিনিহে পূজা উজা দি তাৰপিছতে মই চাহ খাওঁ। তো বহুতে অলপ দেৰিকৈ কৰে, যাৰ যেনেকুৱা সুবিধা তেনেকুৱা কৰে। মই কাকো একো নকওঁ। মানে কিছুমানে গা ধুই মানে ঘৰৰ কামখিনি কৰে, চাহো খাই, পিছতকৈ গা ধুই পূজা কৰে, খানা বনায়। কিন্তু মোৰ মানে সেইটো হেবিট হৈ গৈছে আগৰ পৰাই। ঘৰ মুচিহে মানে ৰাতিপুৱা গোটেইখিনি কাম কৰি একেবাৰে গায়ে ধুই লওঁ। তাৰপিছতে যি কৰা কৰে। আকৌ যদি কিবা কৰিব লগা থাকে, তেনেকুৱা লেতেৰা কাম কৰি পিনি আকৌ মই গা ধুই লওঁ। তো এতিয়া চব মোৰ ঘৰ মোচাও হৈ গ'ল। আৰু এইটো ৰুম কিন্তু বাকী আছে। এতিয়া আহি গৈছোঁ আকৌ পাকঘৰতে। আজি ৰুটি বনোৱা নাই, বনাইছোঁ চাওমিন। একদম চিম্পল বনাইছোঁ, ডিম দিয়া নাই, চয়া চচ একোৱে দিয়া নাই, খালি পিঁয়াজ দি পিনি ভাজি দিছোঁ। আৰু অকণমান মেগী মছলা আছিলে, সেইটো দি দিছোঁ। তো ৰাতিপুৱা আজি ৰুটি বনাবলৈ একদমেই মন নাই যোৱা। মানে সদায় ৰুটি বনাই থাকোঁ, আৰু চব বাহিৰৰ এতিয়া অৱস্থা।
এতিয়া আকৌ ৰ'দ ওলাই গ'ল। ৰ'দো তেনেকুৱা ওলোৱা নাই, ডাৱৰীয়া বতৰে আছে, কিন্তু বৰষুণ গুচি গ'ল, চোতাল পূৰা শুকাই গৈছে। আৰু মই কাপোৰ কেইটামান ধুই দিছিলোঁ, সেইকেইটা বাহিৰত মেলি দিছোঁ। তাৰপিছতে এতিয়া চব ভাবিছোঁ আনাৰস এটা আছে, এটা মাটি কঁঠালটো কাটি দিওঁ। অংকিত আছে ঘৰতে, ৰখিতে এওঁৰ লগত দোকান গুচি গ'ল। অলপ চাট মছলাও সানি দি দিছিলোঁ মই খাবলৈ। আৰু বেয়াও লাগিছে মোৰ, 2-3 দিন আছেই ঘৰত, তাতে নহয় একোৱে খাবলৈ নাপায়, ফ্ৰুটছ বুলি মানে একোৱে ভাল বস্তু খাবলৈ নাপায়। তাতে খালি এই ৰাতিপুৱাৰ খানাটো আৰু ৰাতিৰ খানা, দুপৰীয়াও খাবলৈ নাপায়। দুপৰীয়া খানা একচুৱেলি দিব কেনেকুৱা, তাহাঁতি ডিপাৰ্টমেণ্টত তাতে থাকে, আহে একদম মানে 4-5টা বাজি যায়। ৰাতিপুৱা 10টা বজাত যায়, ৰাতিপুৱা 9টাত খানা দিয়ে। আকৌ পাছবেলা যেতিয়া আহিব তাৰ পৰা, তেতিয়াহে আকৌ খানা দিব। তেতিয়া আহে মানে 5টা-6টা বাজি যায়। 6টা বজাৰ পৰা খানা ষ্টাৰ্ট, 9টালৈকে। তো ই মানে কেতিয়াবা যেতিয়া সময় পায় বা তাত ভোক লাগে, অকণমান পাস্তা মেগী সেইবিলাক বইল কৰি খায়, বাকী একোৱে খাবলৈ নোৱাৰে। তো সেইটো কাৰণে বেয়াও লাগে। এইটো কাৰণে ইও মানে ফ্ৰুটছ অকণমান সৰহকৈ আনি আছে ঘৰত, যে ই থকা কেইদিন অকণমান খাই যাওক। আৰু এটা ৰেচিপি আপোনালোকৰ লগত মই মানে শ্বেয়াৰ কৰি আছোঁ। অকণমান মনটো বেয়া লাগি গ'ল সেইবিলাক কথা পাতি। ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। এইটো মৰাপাতৰ চব্জি, মৰাপাতটো দালি দি বনাম। মৰাপাত আনিছিলে দেওবাৰে, তো অকণমান শুকাই গৈছে। সেই মানে কি হয়, শাক পাচলিকেইটা আজিকালি যেতিয়া আনে নহয় তেতিয়া ভালেই থাকে, অলপ টাইম থাকিলে আকৌ সেইকেইটা কেনেকুৱা বেয়া হৈ যায়। তো সেইটো ভাবিছোঁ আজি শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। দালি দি বনাম, তো কেনেকুৱা বনাওঁ তো স্কিপ নকৰাকৈ চাই থাকক, কিন্তু একদম ইজি ৰেচিপি হয়। এনেকুৱা মৰাপাত দালি দি পিনি আমি কেতিয়াও খোৱা নাই, মানে মা ঘৰতে ইয়াতেই খাইছোঁ, আমাৰ শাহু মায়ে বনাইছিলে। তো সেইটো মানে মোৰ বহুতেই ভাল লাগে। আৰু যেতিয়া আমি বৰা বনাই খাওঁ নহয়, বৰাত বহুত তেল লাগে। তো এনেকুৱা ৰেচিপি যদি দালি দি বনাওঁ, বেছি তেল নালাগে, অলপ তেলতে হৈ যায়। তো এইফালে দালিটো মই বহাই দিছিলোঁ নিমখ দি পিনি বইল হ'বলৈ। ডাইৰেক্ট মচুৰ দালি দি বনাই আছোঁ, বইল হৈ গ'ল। তাৰপিছতে দি দিছোঁ মৰাপাত আৰু অলপ হালধি আৰু জলকীয়া, কেঁচা জলকীয়া, সেইকেইটা দি পিনি আৰু অলপ পানী দি দিছোঁ। পানীটো শুকাই গৈছিলে, এতিয়া থৈ দিম বইল হোৱালৈকে। বেছি টাইম নথলেও হ'ব, 2-3 মিনিট থৈ দিলেও হ'ব, বইল হৈ যাব। মৰাপাত এনেকৈ পটাপট সিজি যায়। হৈ গ'ল। তাৰপিছত দি দিছোঁ কেৰাহীত অলপ তেল, বেছি তেল দিয়া নাই, অলপ তেল দিছোঁ। তেলটো গৰম হোৱাৰ পাছত দি দিছোঁ 2টামান শুকান জলকীয়া আৰু দি দিছোঁ নহৰুকেইটা মই থেতালি কৰি দি দিছোঁ। অলপ ভাজি ল'ম ৰঙা হোৱালৈকে। আৰু নহৰু চেণ্টটো নহয় মোক বহুতেই ভাল লাগে, তো অলপ ভাজি লৈছোঁ যাতে মানে তাৰ চেণ্টটো স্মেলটো ওলাই আহক। তাৰপিছতে ইয়াতে দি দিম এই দালিটো, যিটো আমি বইল কৰি থৈছিলোঁ, সেই দালিটোহে ইয়াতে এতিয়া ঢালি দিম। দি দিছোঁ, হৈ গ'ল আমাৰ মৰাপাত দালি দি পিনি। এনেকুৱা আপোনালোকে খাই চাব, চাগে চবেই খায়, কিন্তু বহুতেই সোৱাদিষ্ট লাগে। আৰু মই আজি কচু কাটিছোঁ, কচুৰ বৰা বনাম। সেই কচুটো নহয় স্প্ৰিঙৰ লেখীয়া, একদম মই এটা হাততে দেখাব পৰা নাই, এটা হাতত মোবাইল ধৰি থৈছোঁ, সেইটো কাৰণে ভালকৈ কৰিব পৰা নাই। এইটো বৰা ভাজিম মই, সেইটো মই এটা শ্বৰ্ট ভিডিঅ'ত দি দিম, আপোনালোকে চাই ল'ব যে কেনেকুৱা কাটে। আৰু এইফালে বেচন, অলপ শুকান জলকীয়া গুড়ি আৰু হালধি নিমখ দি পিনি থৈ দিছোঁ, সেইটো দিয়ে বনাম। চাউল গুড়ি দি হ'লে বেছি ভাল হয়। চাউল গুড়ি মোৰ শেষ হৈ গ'ল। আৰু মোৰ কিচেনটো গোটেই চাফা কৰি লৈছোঁ, মানে খানা চানা বনোৱাৰ পিছত চব ধুই মেলি চাফা কৰি লৈছোঁ। তো আজি ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেন্তে লাইক কৰি দিব।